আমার ঘড়ি আছে যে আমার অ্যারেস্ট করেছে আমি জেলত আছো জেলত জামিন দিছে যাব লাগে The state government has raised SBOs in 2008 to guard government officials, and further were obligated to assist police personnel in the district of Kukrazar, Baksa, Chirang, Dima Hasao, Karbi Anglong, Nalbari and Borpeta where extremists are active. They played a crucial role when extremists triggered large-scale violence. Though the state government had announced to raise the 3rd Assam Industrial Security Force Battalion where the SPO were assured to be inducted, but nothing is done in reality, which led them to come from their post and protest in June 2015. In this regard, numerous SPO were arrested by the Assam police personnel under different section relating to which a date was fixed at DC Court of Haflong today. The case is proceeding without any development since the beginning. SPO would like to request CM of Assam Sri Sarbananda Sonowal through his life to initiate in withdrawing our charges framed by the then government viewing our pity and poor conditions. আমাৰ 11খন জিলাত আমি 850 এছপিও জোৱানে কৰ্তব্যত জড়িত হৈ আছিলোঁ অতিকৈ দুখৰ বিষয় আমি 8 বছৰ দিন ধৰি অসমৰ 11খন জিলাত এছপিও সকলে কৰ্তব্য কৰি আছিলোঁ বিশেষকৈ যি কেইখন সন্ত্ৰাসজৰ্জৰ জিলা ডিমা হাছাও কাৰ্বি আংলং কোকৰাঝাৰ বাক্সা চিৰাং নলবাৰী বৰপেটা এই জিলাসমূহত এছপিও সকলে অতি কষ্টৰে পুলিচ প্ৰশাসনৰ সহযোগত সম্পূৰ্ণ সক্ৰিয়ভাৱে সহযোগ কৰি উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজিছিলে আৰু বিশেষকৈ ডিমা হাছাও জিলাত এছপিও সকলৰ অভিযানৰ পাছতেই DSD জুৱেল গোটে অসম চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰে কিন্তু দুখৰ বিষয় আত্মসমৰ্পণ কৰাৰ পিছত জুৱেল গোটৰ সদস্যসকলক 2010 চনত অসম আৰক্ষীত প্ৰায় সংখ্যক প্ৰায় 1500 সদস্যক অসম আৰক্ষীত নিযুক্তি দিয়ে কিন্তু এছপিও সকলক অসম চৰকাৰে পূৰ্বৰ অসম চৰকাৰে ASF বেটেলিয়নত নিযুক্তি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও প্ৰতিশ্ৰুতি প্ৰদান নকৰি 2015 চনৰ জুন মাহত এছপিও সকলক কৰ্তব্যৰ পৰা খেদি দিয়া আৰু এছপিও সকলৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰসমূহ অসম চৰকাৰে হস্তগত কৰে ইয়াৰ পাছৰ পৰাই এছপিও সকলে অতি দুখ যন্ত্ৰণাৰ মাজেৰে পৰিয়াল চলাবলগীয়া হৈছে বৰ্তমান আমাৰ এছপিও সকলৰ কোনো সংস্থাপন নাই আৰু এছপিও সকলে আন্দোলন কৰাৰ ফলত ডিমা হাছাও জিলাৰ পুলিচ প্ৰশাসনে বিশেষকৈ সেই সময়ৰ আৰক্ষী অধীক্ষক জিভি শিৱপ্ৰসাদ অতি অমানৱীয়ভাৱে এছপিও সকলৰ ওপৰত তাৰা আইনৰ দৰে বিভিন্ন গোচৰ 4টাকৈ জাপি দিছে আৰু আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছো আৰু অসম চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছো এই দুখীয়া এছপিও সকলৰ ওপৰত জাপি দিয়া গোচৰ অতি সোনকালে যাতে তেখেতসকলে মানৱীয়তাৰ খাতিৰত উঠাই লয় নহলে আমি এছপিও সকলে কি কৰিম চাওক আজি সুদূৰ শিৱসাগৰ ডিব্ৰুগড় আনকি ধুবুৰী তিনিচুকীয়া শিলচৰ কৰিমগঞ্জৰ পৰা আহি আমি আজি এই ডিমা হাছাও জিলাৰ কোৰ্টত উপস্থিত হৈছোহি কিন্তু দুখৰ বিষয় আজিলৈকে আমি 2015 চনৰ জুন মাহৰ পাছৰ পৰা কোৰ্টলৈ কেৱল অহা যোৱাহে কৰিছো কিন্তু আমাৰ ওপৰত যি গোচৰ জাপি দিছে সেই ক্ষেত্ৰত অকনো বিচাৰ প্ৰক্ৰিয়া আগবঢ়া নাই গতিকে আমাৰ এই গোচৰৰ ওপৰত বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে এই দুখীয়া এছপিও সকলৰ ওপৰত যি গোচৰ পূৰ্বৰ চৰকাৰে জাপি থৈ গৈছিলে সেই গোচৰ যাতে উঠাই লোৱাৰ ব্যৱস্থা তেখেতে অতি সোনকালে কৰে এই আমাৰ এছপিও সকলৰ ফালৰ পৰা তেখেতলৈ বিনম্ৰ অনুৰোধ We are facing acute problem arranging to appear in this case and to run the family. Whatever the then government has framed charges against us are all baseless, so we would like to request the state government to make arrangement for complying the assurance given by the then government.
We have assisted the state government to the extent during the reign of DHTJ. But when the extremists surrendered before the government, they were recruited in various Assam police regiments, but the SPO were deprived of it. চাওক আমাৰ আজি এই কেছটোৰ কাৰণে অহা যোৱা কৰি কৰি আমাৰ অৱস্থা বেয়া হৈ গৈছে কাৰণ পৰিয়াল চলাবও লাগে কেছত হাজিৰ হ'ব লাগে আৰু যি কেছ আমাৰ ওপৰত জাপি দিয়া হৈছে এইটো অন্যায়ভাৱে যোৱা কংগ্ৰেছ চৰকাৰে জাপি থৈ গৈছে গতিকে আমি অসম চৰকাৰক আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ যে যোৱা কংগ্ৰেছ চৰকাৰে অন্যায়ভাৱে আমাৰ ওপৰত যি গোচৰ জাপি দিছে সেই গোচৰসমূহ উঠাই লৈ আমাৰ পৰিয়ালবিলাকক উদ্ধাৰ কৰিব লাগে আৰু লগতে আমি ভৱিষ্যতে যাতে চৰকাৰক সহায় কৰিব পাৰোঁ সেই ব্যৱস্থাৰে আমাক চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে এছপিঅ'সকলক এই এছপিঅ'সকলক AICF বেটেলিয়নত নিযুক্তি প্ৰদান কৰিব লাগে আপোনালোকে প্ৰায় বহুত বছৰ ধৰি ডিমা হাছাও আপোনালোকে ইয়াত কাম কাজ কৰিছে চাকৰি বাৰ কৰিছে তাৰপাছত আপোনালোকৰ ফলটো কেনেকুৱা দিলে আমি 8 বছৰ দিন ধৰি ডিমা হাছাও জিলাত বিশেষকৈ ডিমা হাছাও জিলাত DSD জে গোটৰ সদস্যসকলক অসম চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰাবলৈ বাধ্য কৰাইছিলোঁ কিন্তু তেনে অৱস্থাত অসম চৰকাৰে আমাক গুৰুত্ব প্ৰদান নকৰি সেই আত্মসমৰ্পণ কৰা উগ্ৰপন্থীসকলক অসম পুলিচত চাকৰি দিলে আৰু SPসকলক চাকৰিৰ পৰা খেদাই দিলে গতিকে সেই চাকৰিৰ পৰা খেদাই দিয়াৰ ফলত এতিয়া SPসকলৰ পৰিয়ালৰ পালন হাঁহ নচৰাবলৈ হৈছে SPসকলে সংস্থাপনৰ অভাৱত দিনে ৰাতিয়ে হাজিৰা বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে আৰু প্ৰয়োজন সাপেক্ষে যিসকল উগ্ৰপন্থী আত্মসমৰ্পণ কৰি অসম পুলিচত চাকৰি পালে সেই চাকৰি পুৰা উগ্ৰপন্থীসকলৰ প্ৰাক্তন উগ্ৰপন্থীসকলৰ ঘৰত হাজিৰা কৰিবলগীয়া হৈছে